চিকাৰ বুলিলে আমি সাধাৰণতে হাবি জংঘলত পশু পক্ষী বধ কৰা বা নদ নদী সাগৰ মহাসাগৰ খাল বিলত মাছ ধৰা চিকাৰকেই বুজোঁ। পৃথিৱীৰ এগৰাকী বিখ্যাত চিকাৰী হ'ল জিম কৰবেট। জিম কৰবেটে ভালেমান নৰখাদক বাঘ চিকাৰ কৰিছিল। জিম কৰবেটে নৰখাদক বাঘ বধ কৰাৰ বাস্তৱ অভিজ্ঞতাৰে চিকাৰ সম্পৰ্কীয় কেইবাখনো পুথিও লিখি থৈ গৈছে। আমাৰো অসমৰ তৰুণৰাম ফুকনকে আদি কৰি ভালেকেইজন চিকাৰীৰ বিষয়ে জানিব পাৰোঁ। চিকাৰ সাধাৰণতে দুই ধৰণে কৰা হয়: বধ কৰি কৰা চিকাৰ আৰু জীয়াই জীয়াই ধৰি অনা চিকাৰ। বধ কৰা চিকাৰত যি পশু পক্ষীক চিকাৰ কৰা হয় সেই পশু পক্ষীয়ে কিন্তু গম নাপায়, অৰ্থাৎ পশু পক্ষী একোটাই গম নোপোৱাকৈয়ে তাক বধ কৰা হয়। আনটো চিকাৰ হ'ল জীয়াই জীয়াই ধৰি অনা চিকাৰ। জীয়াই জীয়াই ধৰি আনিবৰ সময়ত সেই পশু পক্ষীটোৱে কষ্টও পাব নালাগিব, সি নিঘূনি হৈ থাকিব লাগিব। সেইকাৰণে একোটা পশু বা পক্ষীয়ে গম নোপোৱাকৈ তাক বধ কৰা চিকাৰতকৈ জীয়াই জীয়াই ধৰি অনা চিকাৰ সদায় অতি দামী চিকাৰ। বনৰীয়া হাতী ধৰা চিকাৰ হ'ল এই জাতীয় চিকাৰ। মেলা চিকাৰ বা গড় মৰা চিকাৰত, বিশেষকৈ মেলা চিকাৰতে ধৰা হওক, বৰ ফান্দি, দোহোৰা ফান্দি আৰু লোহতীয়াসকলে কুনকীৰ সহায়ত একোটা 4.5 ফুট, 5 ফুট, 5.5 ফুট বা 6 ফুট ওখ বনৰীয়া হাতীয়ে পোৱালি একোটাক ফান মাৰি বন্দী কৰে। 40টা 50টা বা 100-150টা হাতীৰ একোটা ডাঙৰ জাকৰ মাজৰ পৰা হাতী পোৱালি এটাক ফান মাৰি বন্দী কৰি লৈ আহিবৰ সময়ত হাতী পোৱালিটোৰ মাক, জাকটোৰ নেতৃত্ব দিয়া বয়সস্থ ডাঙৰ মাইকী হাতী, জীৱক ধৰি বুলি কোৱা হয়, জাকটোৰ ডাঙৰ ডাঙৰ মতা মখনা আৰু বা দঁতাল গুণ্ডা হাতীবোৰে সেই পোৱালিটোক বচাবৰ কাৰণে যুঁজ বাগৰ কৰিবলৈ ওলাই আহে। জাকটোৰ মুৰব্বী বা নেতৃত্ব দিয়া ধুই হাতীবিলাক, মখনা বা দঁতাল গুণ্ডাবিলাকে সেই বন্দী হোৱা পোৱালিটোক উদ্ধাৰ কৰিবলৈ কুনকীটোক আক্ৰমণ কৰে। কুনকীটোৱে সকলোৰে লগত যুঁজ বাগৰ কৰিব লগা হয়। ফান্দি আৰু লোহতীয়াই সিহঁতক খুচি কাটি চিঞৰ বাখৰ কৰি হৈ হাল্লা কৰি আঁতৰাই পঠিয়ায়। দৰকাৰ হ'লে চেৰা গুলিৰে বন্দুকো ফুটুৱায়। সিফালে বন্দী হৈ থকা হাতী পোৱালিটোৱে মুক্ত হ'বৰ কাৰণে, বাচিবৰ কাৰণে কৰা মৰণপণ যুঁজ চিঞৰ বাখৰ আছেই। ইয়াৰ মাজতো বন্দী কৰা হাতী পোৱালিটোক দুখ নোপোৱাকৈ নিঘূনি অৱস্থাত লৈ আহিব লাগিব। আমি সদায় দেখি আহিছোঁ, কাউৰী বা হেনে হাঁহ বা কুকুৰাৰ মাক এজনীৰ ওচৰৰ পৰা পোৱালি এটাও সহজে নিব নোৱাৰে। হাঁহ বা কুকুৰা এজনীয়ে তাৰ পোৱালিটোক বচাবৰ কাৰণে মৰণপণ যুঁজ দিয়ে। গতিকে মাকে পোৱালিক বচাবলৈ মৰণপণ যুঁজ দিয়াটো স্বাভাৱিক এটা নিয়ম। বাঁহ বেত গছ গছনিৰে ভৰপূৰ একোখন অটব্য অৰণ্যৰ মাজত একোটা বনৰীয়া হাতীৰ জাকৰ মাজত সোমাই 4.5 ফুট, 5 ফুট, 5.5 ফুট, 6 ফুট ওখ হাতী পোৱালি এটাক বিচাৰি ফান মাৰি ধৰি অনাটো মুঠেই সহজ কাম নহয়। ফান্দি, লোহতীয়া আৰু কুনকীটোৰ যদি পৰ্যাপ্ত অভিজ্ঞতা নাথাকে আৰু অদম্য সাহস নাথাকে তেন্তে হাতী চিকাৰ কৰাটো সম্ভৱ নহয়। সেইকাৰণে এই চিকাৰ সদায় দুঃসাহসিক আৰু অতি ৰোমাঞ্চকৰ। কুনকী আৰু ফান্দিৰ
সামান্য ভুলৰ বাবে যিকোনো মুহূৰ্তত জীৱন যাব পাৰে। সেয়েহে হাতী চিকাৰ সদায় জীৱন মৰণৰ খেলা। সেইকাৰণেই যিকোনো পশু পক্ষী বধ কৰি কৰা চিকাৰতকৈ হাতী চিকাৰ অৰ্থাৎ এটা জাকৰ পৰা মাক গুণ্ডা ধুৰিৰ লগত যুঁজ বাগৰ কৰি এটা হাতী পোৱালি জীয়াই জীয়াই ধৰি অনা হাতী চিকাৰ সদায় দুঃসাহসিক আৰু ৰোমাঞ্চকৰ। ধন্যবাদ।